যুদ্ধৰ অতি ভয়ংকৰ দৃশ্য দেখিবলৈ ওলাইছে বিশ্বৰ জনতাই যি সময়ত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অৱসান হোৱাটো বিচাৰি আছে তেনে সময়তে এইবাৰ সমগ্ৰ বিশ্বৰ যুদ্ধৰ অতি ভয়াৱহ দৃশ্য দেখিবলৈ ওলাইছে কাৰণ বুধবাৰে কাহিলি পুৱা বুধবাৰে প্ৰায় 4:30 বুধবাৰে পুৱতি নিশা 4:30 হ'ব এক ভয়ানক আক্ৰমণ কোনেও কাহানিও নেদেখা এই আক্ৰমণৰ হুংকাৰ দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণ ধ্বংস কৰাৰ হুংকাৰ প্ৰদান কৰি ডেডলাইন উকলি যোৱাৰ পিছতে ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই হুংকাৰক লৈ সমগ্ৰ বিশ্ব এই মুহূৰ্তত কম্পিত হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত যুদ্ধৰ সবাতোকৈ ডাঙৰ ডেভেলপমেণ্ট সবাতোকৈ ডাঙৰ ৱাৰ আপডেট লৈ আহিছো এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ আজি নিশা 8 বজা ট্ৰাম্পৰ ডেডলাইন উকলি যোৱাৰ সময় নিশা 8 যোৱাৰ পিছত মধ্যপ্ৰাচ্যৰ যুদ্ধখনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক ৰূপত চৰ্চিত হোৱা পৰিলক্ষিত হৈছে নিশা 8 বজালৈ 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শনিবাৰে এই 48 ঘণ্টাৰ ডেডলাইনৰ কথা ঘোষণা কৰিছিল যে সময় এতিয়াও আছে ইৰানে হিৰত কৰক ইৰানে আত্মসমৰ্পণ কৰক হৰমুজ প্ৰণালী খুলি দিয়ক কিন্তু ইৰাণ নাচুৰবান্দা প্ৰতিটো হুংকাৰ ট্ৰাম্পৰ প্ৰতিটো হকিয়নিক তিল মানুহ কেৰেপ কৰা নাই ইৰানে আৰু তাৰ পিছত খঙত টিঙিৰি তোলা ট্ৰাম্পে এটাৰ পিছত আনটো হুংকাৰ প্ৰদান কৰি এনেদৰে ইৰাণক চাপত ৰাখিবলৈ চেষ্টা কৰিছে এইবাৰ বুধবাৰে পুৱতি নিশা বৃহৎ আক্ৰমণৰ হুংকাৰ দিছে ভয়াৱহ অস্ত্ৰৰে ইৰাণত আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু এনেকুৱা এটা ভয়াৱহ সংকটৰ সময়ছোৱাত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে যোগাযোগ কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে ইৰাণৰ বিদেশ মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘাছিয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হৈছে টেলিফোনিক বাৰ্তালাপ হৈছে দুয়োগৰাকী বিদেশ মন্ত্ৰীৰ মাজত গতিকে মধ্যপ্ৰাচ্যৰ এই মহাসংকট কেনেদৰে মোকাবিলা কৰিব পাৰি এই আক্ৰমণ কেনেদৰে ৰোধ কৰিব পাৰি এই বিষয়ত ভাৰতৰ বিদেশ মন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ইৰাণৰ বিদেশ মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘাছিয়ে ইতিমধ্যে আৰাঘাছিৰ লগত যোগাযোগ স্থাপন হোৱাৰ পিছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰেও মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে মধ্যপ্ৰাচ্যৰ শেহতীয়া ভয়াৱহ পৰিস্থিতি কেনেদৰে ৰক্ষা কৰিব পৰা যায় কাৰণ ভাৰতে সদায় আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি আহিছে গতিকে কূটনৈতিক দিশৰ পৰা এক অত্যন্ত জটিল সন্ধিক্ষণত পৰিবলগীয়া হৈছে ভাৰত কাৰণ দুয়োখন দেশৰ সৈতে ভাৰতৰ এক কূটনৈতিক সম্পৰ্ক আছে ইৰাণো বন্ধুত্বপূৰ্ণ এখন দেশ অতি পুৰণি বন্ধু ভাৰতৰ ঠিক তেনেদৰে আমেৰিকাও ভাৰতৰ কূটনৈতিকভাৱে সুসম্পৰ্ক থকা এখন দেশ গতিকে তেনেস্থলত এক জটিল সন্ধিক্ষণ এই মুহূৰ্তত পুৱতি নিশা 4:30 ডোনাল্ড ট্ৰাম্পে পুনৰ সকিয়নি প্ৰদান কৰিছে 8 বজাত আজি নিশা মঙলবাৰে নিশা 8 বজাত ইৰাণ আক্ৰমণৰ হুমকি প্ৰদান কৰিছিল ট্ৰাম্পে 8 বজাত ডেডলাইন উকলি যাব তেওঁ স্পষ্টকৈ জনাই দিছিল ইৰাণক যদিহে হৰমুজ প্ৰণালী খুলি দিয়া নহয় হৰমুজ প্ৰণালী মুক্ত কৰা নহয় তেতিয়াহ'লে ইৰাণৰ এইবাৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ চলিব ইৰাণৰ অসামৰিক আন্তঃগাঁথনি শক্তি প্ৰকল্প বিদ্যুৎ প্ৰকল্প সকলো এফালৰ পৰা সাৰখাৰ কৰি পেলোৱা হ'ব হাতে কামি লাগিব এইবাৰ আমেৰিকা যদিবা ডেডলাইন এটাৰ পিছত আনটো ডেডলাইন দি আহিছে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰি গৈছে ট্ৰাম্পে 6 এপ্ৰিল পৰ্যন্ত আমেৰিকাই ইৰাণত আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু তাৰ পিছতো কিন্তু প্ৰত্যাক্ৰমণ চলি আছে আৰু এইবাৰ সকলো সীমা চেৰাই গৈ যে ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ উপক্ৰম হৈছে এইবাৰ ট্ৰাম্পৰ ধৈৰ্যৰ বান্ধ ছিগি গ'লে ৰক্ষা নাই ইৰাণৰ আৰু সেই ইংগিত প্ৰদান কৰিয়ে ইৰাণত বুধবাৰে কাহিলি পুৱাতে চলোৱা হ'ব এক বিধ্বংসী আক্ৰমণ কাৰণ ইতিমধ্যে ট্ৰাম্পে কৈছে যে বৰ বেছি 2-3 সপ্তাহৰ প্ৰয়োজন ইৰাণক ধ্বংস কৰিবলৈ ইৰাণক আদিম যুগলৈ লৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু একে সময়তে ট্ৰাম্পে শেহতীয়াকৈ হুংকাৰ প্ৰদান কৰি কৈছিল যে আমেৰিকাই ইৰাণক নৰকত পৰিণত কৰিব ইৰাণ নৰক সদৃশ হৈ পৰিব এনেধৰণৰ হুংকাৰ প্ৰদান কৰি ট্ৰাম্পে এইবাৰ হাতে কামে আক্ৰমণ চলাবলৈ এই মুহূৰ্তত অগ্ৰসৰ হৈছে আৰু যাৰ বাবে বুধবাৰে কাহিলি পুৱাই যুদ্ধ বিভীষিকা নামি আহিব নেকি ইৰাণত এই যুদ্ধ বিভীষিকাই সমগ্ৰ মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিব সেই আশংকা এই মুহূৰ্তত ঘনীভূত হৈছে কাৰণ যুদ্ধৰ আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম সেই যুদ্ধৰ আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই যুদ্ধবাজ আমেৰিকাই
জনতাৰ ওপৰত আক্ৰমণ কৰিবলৈ যিকোনো মুহূৰ্তত চেষ্টা চলাব পাৰে সেই আশংকা এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ এটা আমেৰিকাৰ নিকৃষ্ট প্ৰয়াস বুলি কৈ ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হৈছে আৰু তাৰ পিছত মধ্যপ্ৰাচ্যৰ একাধিক ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰেও এই বিষয়টোক লৈ আলোচনাত মিলিত হৈছে আৰু সম্প্ৰতি মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এনেদৰে অধিক জটিল আৰু ভয়াবহ হৈ পৰিছে আৰু এই পৰিঘটনাসমূহে প্ৰকট কৰি তোলা এই মুহূৰ্তত পৰিলক্ষিত হৈছে আনহাতে ছ'চিয়েল মিডিয়াত পুনৰ ট্ৰাম্পে উল্লেখ কৰিছে যে মঙলবাৰে নিশা ৮ বজাত আক্ৰমণ হ'ব এই কথাও উল্লেখ কৰিছে ভাৰতীয় সময় অনুসৰি এয়া হ'ব বুধবাৰে পুৱতি নিশা বা কাহিলি পুৱা 4:30 মঙলবাৰে নিশা ৮ বজা আৰু ভাৰতীয় সময় অনুসৰি সেয়া হ'ব কাইলৈ পুৱা 4:30 অৰ্থাৎ বুধবাৰে কাহিলি পুৱা 4:30 অতি ভয়াবহ সংকট মধ্যপ্ৰাচ্যত নামি আহিব পাৰে ট্ৰাম্পৰ এই হুংকাৰ কাৰণ এটাৰ পিছত আনটো একপক্ষীয় যুদ্ধবিৰতি এতিয়াও ইৰাণক সৈমান কৰিব পৰা নাই নানান ধৰণৰ চৰ্ত আৰোপ কৰি ইৰাণক সৈমান কৰাৰ চেষ্টা চলাই আছে নানান ধৰণৰ হুংকাৰ প্ৰদান কৰি ট্ৰাম্পে নতি স্বীকাৰ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু এতিয়াও নাচুৰ বান্দা ইৰাণ আমেৰিকাৰ প্ৰতিটো প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গৈছে আনকি শেহতীয়াকৈ যুদ্ধবিৰতি সাময়িক যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে ইৰাণে এক মৰহা আমেৰিকাৰ প্ৰতিটো প্ৰস্তাৱ এনেদৰে নাকচ কৰি গৈছে প্ৰতিটো প্ৰস্তাৱ এনেদৰে উফৰাই পেলাইছে ইৰাণে এই মৰহা কৰি থকা ইৰাণৰ বিৰুদ্ধে খঙত টিঙিৰি তোলা ট্ৰাম্পে সেয়েহে ডেডলাইন বান্ধি দিছে মঙলবাৰে নিশা ৮ বজা অৰ্থাৎ ভাৰতীয় সময় অনুসৰি বুধবাৰে কাহিলি পুৱা 4:30 বজাত হ'ব বিধ্বংসী আক্ৰমণ আনহাতে ইৰাণৰ তৰফৰ পৰা ট্ৰাম্পৰ এই হুংকাৰৰো প্ৰত্যুত্তৰ দিছে দেশখনৰ অধ্যক্ষ দেশখনৰ স্পীকাৰ মহম্মদ বাঘেৰ খালিবাফে কয় যে এই হুংকাৰ এই ধমকিত তিল মানুহ গুৰুত্ব প্ৰদান নকৰে ইৰাণে তিল মানুহ ভয় নাখায় ইৰাণে ট্ৰাম্পৰ বাক্যবাণৰ মাজতে এই এছ জয়শংকৰলৈ ফোন কৰি পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে আলোচনা কৰাৰ কথা আমি উল্লেখ কৰিছোঁ আনহাতে ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ আলোচনাত মিলিত হৈছে ইৰাণৰ বিদেশ মন্ত্ৰী ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাক লৈ মিলিত হৈছে আৰু তাৰ পিছতে কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কথা পাতি এই বিষয়টো কেনেদৰে সমাধান কৰিব পাৰি তাৰ বাবে ভাৰতে বিশেষ বাৰ্তাও দিয়া পৰিলক্ষিত হৈছে কাৰণ ভাৰতে সদায় প্ৰথমৰ পৰাই যুদ্ধ বন্ধ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ বাৰ্তা দি আহিছে আনহাতে ট্ৰাম্পে যি ডেডলাইন বান্ধি দিছে ট্ৰাম্পে বান্ধি দিয়া এই ডেডলাইনৰ পাছতো কূটনৈতিক হস্তক্ষেপ আমেৰিকাৰ কূটনৈতিক হস্তক্ষেপকো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ দুই পক্ষৰ সৈতে ভাৰতৰ সুসম্পৰ্ক আছে বন্ধুত্বমূলক সম্পৰ্ক আছে গতিকে আগন্তুক কেইটামান ঘণ্টা হৈছে অতি ভয়াবহ এটা সময় আগন্তুক কেইটামান ঘণ্টাই সমগ্ৰ বিশ্বলৈ বিপৰ্যয় নমাই আনিব পাৰে আগন্তুক কেইটামান ঘণ্টাই বিভীষিকা নমাই আনিব পাৰে সমগ্ৰ বিশ্বলৈ গতিকে এই বিপৰ্যয় এই বিভীষিকাময় এই দুঃসময়ৰ আশংকাত এতিয়া সন্ত্ৰস্ত হৈছে সমগ্ৰ বিশ্ব ৮ বজা মঙলবাৰে নিশা ৮ বজা ট্ৰাম্পে বান্ধি দিয়া ডেডলাইন আৰু এই ডেডলাইনত যদি ইৰাণ তিল মানুহ হেৰফেৰ নহয় তেতিয়াহ'লে ইয়াৰ পৰিণাম ইৰাণে ভোগ কৰিব লাগিব ইৰাণৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ হ'ব আন্তঃৰাষ্ট্ৰীয় যুদ্ধ নীতি উলংঘন কৰি যুদ্ধবাজ আমেৰিকাই জঁপিয়াই পৰাৰ হুংকাৰ প্ৰদান কৰিছে কিন্তু যুদ্ধবিৰতিৰ প্ৰস্তাৱ ইৰাণে পুনৰ অগ্ৰাহ্য কৰাৰ সেই মৰহা দেখুৱাৰ পিছতো ট্ৰাম্পে পুনৰ সকিয়নি দিছে ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব গতিকে ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা 4:30 বজা কি হয় তাক লৈ বৰ্তমান সমগ্ৰ বিশ্ব আতংকিত সন্ত্ৰস্ত শংকিত হৈছে গতিকে সকলোৱে বিচাৰিছে এনেধৰণৰ আক্ৰমণ নহওক সাধাৰণ জনতাক টাৰ্গেট কৰা নহওক আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান হওক আৰু মন কৰিবলগীয়া কথা যে এনেকুৱা এটা পৰিস্থিতিৰ মাজতো কিন্তু আমেৰিকাই সাময়িক যুদ্ধবিৰতিৰ প্ৰস্তাৱ ইৰাণক দিয়াৰ পিছতো ইৰাণে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ওলোটাই ইৰাণৰ ওপৰত আন 10টা গুৰুত্বপূৰ্ণ চৰ্তহে আৰোপ কৰিছে আমেৰিকাই যি চৰ্তৰ ভিতৰত আছে নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি চমুকৈ NPTৰ অধীনত ইউৰেনিয়াম এনৰিচমেণ্টৰ অধিকাৰ বিচাৰিছে ইৰাণে আৰু ইমান দিনে আজি 28 ফেব্ৰুৱাৰীৰ পৰা ইৰাণৰ ওপৰত চলোৱা আক্ৰমণ ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণত ইৰাণৰ যিমান ক্ষতি হৈছে সমস্ত সমুদায় ক্ষতিপূৰণ আদায় দিব লাগিব আৰু লগতে NPT ট্ৰিটিৰ অধীনত ইউৰেনিয়াম এনৰিচমেণ্টৰো অধিকাৰ বিচাৰি ইৰাণে ওলোটাই ট্ৰাম্পৰ ওচৰত এই চৰ্ত ৰাখিছে গতিকে খঙত টিঙি দি তোলা হৈ থকা ট্ৰাম্পে এতিয়া ইৰাণৰ ওপৰত
কোৱাৰ দৰে আক্ৰমণ চলাব নেকি সমগ্ৰ বিশ্বই যুদ্ধৰ আৰু ভয়াৱহ দৃশ্য দেখিব লাগিব নেকি ইয়াৰ বাবে আতংকিত সমগ্ৰ বিশ্ব জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ